গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ সকলোৰে ভাল। আজি ৰাতিপুৱাই ওলাই আহিছোঁ নৱগ্ৰহ মন্দিৰলৈ বুলি। বহাগৰ মাহত এই 9টা গ্ৰহক পূজা কৰাটো ভাল গোটেই বছৰটোৰ কাৰণে। সেইকাৰণে আমিও বোলো আজি সময় পাই গোটেই পৰিয়ালটো আহিলোঁ নৱগ্ৰহ মন্দিৰত। যথেষ্ট ভিৰ আছে, চাৰিওফালে গাড়ী আৰু যিহেতু আজি শ্ৰমিক দিৱস, অফিচ কাছাৰীবিলাক সকলো বন্ধ, স্কুলো বন্ধ, সেই গতিকে ভিৰটো অকণমান চাগে বেছি হৈছে। এয়া নৱগ্ৰহ মন্দিৰৰ ওপৰৰ পৰা তলত গোটেই গুৱাহাটীখন দেখিবলৈ কেনেকুৱা অকণমান দেখাই দিছোঁ। এইটো নৱগ্ৰহ মন্দিৰৰ গেটটো। শ্ৰী শ্ৰী আদি অনাদি নৱগ্ৰহ দেৱালয় লিখা আছে। আমিও এই মন্দিৰটোৰ ভিতৰত সোমাব লাগিলে এইপিনেদিয়ে যাব লাগিব। সকলো ভক্তই গৈয়ে আছে। তাৰ আগতে আমি অলপ ঘূৰা ফুৰা কৰিছোঁ, বস্তু কিবা কিবি কিনিব লাগিব। সেইকাৰণে দোকানত সোমালোঁ আৰু এজন ব্ৰাহ্মণো ল'ব লাগিব। কেনেকুৱা পূজাৰ ছিষ্টেমটো বা কেনেকৈ কৰে নাজানো, গতিকে দোকান এখনত গোটেইখিনি সুধি লওঁ। 9টা গ্ৰহৰ কাৰণে 9খন কাপোৰ দিব লাগে। বহাগৰ মাহত সেনেকৈ দিয়ে। গ্ৰহ 9টাৰ কাৰণে হ'ল ৰবিৰ কাৰণে ৰঙা, চন্দ্ৰত বগা, মংগলত ৰঙা, ৰাহুত নীলা, শনিত ক'লা, কেতুত ধোঁৱাবৰণীয়া, বৃহস্পতিত হালধীয়া, বুধত সেউজীয়া, শুক্ৰত ক'লা। এনেকৈ 9টা গ্ৰহৰ কাপোৰ ইয়াতে চিৰিয়েলবোৰ দিয়াই আছে। গ্ৰহটোৰ প্ৰতি পূজা কৰি দিবনে? নহয়, এই কাপোৰখিনি শনি গ্ৰহত পাতে বা মংগলত পাতে উচৰ্গা কৰি ল'ব, লৈ পেলাই আপোনালোকৰ হাতত দিব। আচ্ছা। আৰু আপোনালোকৰ গ্ৰহখিনি দেখাই দি থাকিব, সেইমতে আপোনালোকে দি দিব। এখেতৰ পৰা মানে দোকানীজনৰ পৰা গোটেইখিনি কথা বুজি ল'লোঁ আৰু এখেতৰ পৰাই চাকি যিমানখিনি বস্তু লাগে আৰু গোটেইখিনি লৈ ল'লোঁ। চাকি তেখেতে 9টা গ্ৰহৰ কাৰণে 9টা আৰু এইপিনে গণেশ, বিষ্ণু, ভোলেনাথৰ কাৰণে 3টা। তো 12টা চাকি লাগে বুলি ক'লে, 12টা চাকি ল'লোঁ। আৰু এতিয়া আমি ওপৰত উঠি আছোঁ, মন্দিৰত যাম। আৰু তেখেতক সুধিছিলোঁ, ওপৰতে ব্ৰাহ্মণ পায় বুলিও ক'লে। সেয়ে এতিয়া যাই আছোঁ। 9টা গ্ৰহক 9খন কাপোৰ দিব লাগিব, উচৰ্গা কৰিব লাগিব 9টা কালাৰৰ। সেয়াও লৈ ল'লোঁ। এতিয়া ওপৰত উঠি আছোঁ। এতিয়া ইয়াতে সুধি ল'ম পূজাৰী ক'ত পায় বা কেনেকৈ পূজা কৰে। তো তেওঁলোকক সোধাত তেওঁলোকে আগতে ক'লে ভৰি হাতখিনি ধুই আহক, তাৰপিছত ক'ম বুলি। সেই ভৰি হাতখিনি ধুব আহিলোঁ। এয়া বহুত ৰ'দ দিছে আজি, ভৰি মাটিত পাতিবই নোৱাৰি, এনেকুৱা ৰ'দ দিছে। এইপিনে হাত ভৰি ধোৱাৰ ব্যৱস্থা আছে। তো আমি হাত ভৰিখিনি এতিয়া ধুই ল'ম। এয়া হাত ভৰি ধোৱাৰ কাৰণে পানীৰ টেংকি ৰাখি থৈছে ইয়াতে। আৰু ইয়াৰ পৰা ওপৰত আছোঁতো, ওপৰৰ পৰা তললৈকে মই দেখাই দিছোঁ। এয়া গুৱাহাটী ৰিণি দেখা পায় ঘৰবিলাক। এতিয়া ময়ো হাত ভৰিখিনি ধুই লওঁ ইহঁতৰ লগতে। হাত ভৰি ধুই আমি আহিলোঁ। ইয়াতে মন্দিৰ কমিটিৰ মানুহ বহি আছে। এইবিলাক ভক্তই কথা পাতি আছে, আমি তেওঁলোকৰ লগত কথা পাতি ল'ম। আৰু প্ৰত্যেকৰ পৰাই 900কৈ লৈছে। যিহেতু আমি এটা পূজা কৰিম পৰিয়ালটোৱে, আমিও 900 দিব লাগিব। চ' 900 এটা কুপন কাটি ল'লোঁ। এতিয়া আমাক চাকি বন্তিখিনি জ্বলাই ল'ব ক'লে তেওঁলোকে। ইয়াতে চাকি বন্তিখিনি জ্বলাই ল'ম। খুব বতাহ দি আছে, সেইকাৰণে চাকি জ্বলিবই নোখোজে। তথাপিতো মই চেষ্টা কৰি আছোঁ, যেনেকৈ নহওক চাকিকেইটা জ্বলাই দিব লাগিব। শুভম কৰতি কল্যাণম আৰোগ্যম ধন সম্পদা শত্ৰু বুদ্ধি বিনাশয় দীপজ্যোতি নমস্তুতে। শুভম কৰতি কল্যাণম আৰোগ্যম ধন সম্পদা শত্ৰু বুদ্ধি বিনাশয় দীপজ্যোতি নমস্তুতে। শুভম কৰতি কল্যাণম আৰোগ্যম ধন সম্পদা শত্ৰু বুদ্ধি বিনাশয় দীপজ্যোতি নমস্তুতে। শুভম কৰতি কল্যাণম আৰোগ্যম ধন সম্পদা শত্ৰু বুদ্ধি বিনাশয় দীপজ্যোতি নমস্তুতে। শুভম কৰতি কল্যাণম আৰোগ্যম ধন সম্পদা শত্ৰু বুদ্ধি বিনাশয় দীপজ্যোতি নমস্তুতে। এনেদৰে মই গোটেইকেইটা চাকি জ্বলালোঁ
বতাহৰ কাৰণে জ্বলোৱাত অকণমান দিগদাৰ হৈছিল যদিও গোটেইকেইটা চাকি জ্বলিল। এতিয়া ধূপকেইডালো জ্বলাই ল'ম। এইপিনে মোৰ ছোৱালীয়ে আৰু তাইৰ বাপেকে নমস্কাৰ কৰিছে আৰু মই ধূপকেইডাল জ্বলাব লৈছোঁ। এয়া 9টা গ্ৰহকে সেৱা জনালোঁ, লগতে গণেশ, বিষ্ণু, ভোলেনাথকো সেৱা জনালোঁ, সকলো যেন ভাল কৰে। মেইন মন্দিৰটোৰ ভিতৰত সোমোৱাৰ দুৱাৰমুখতে গণেশ ভগৱানক ৰখা আছে। ইয়াতে সেন্দুৰ অকণমান গণেশ ভগৱানক দি সেৱা এটা কৰি ল'ম। তাৰপিছত মেইন মন্দিৰটোৰ ভিতৰত সোমাম, য'ত 9টা গ্ৰহই আছে। ওম গণপতায়ে সৰ্বকাৰ্য সিদ্ধি কুৰু কুৰু স্বাহা। ওম গণপতায়ে সৰ্বকাৰ্য সিদ্ধি কুৰু কুৰু স্বাহা। ওম গণপতায়ে সৰ্বকাৰ্য সিদ্ধি কুৰু কুৰু স্বাহা। ওম গণেশায় নমঃ। কমিটিৰ ফালৰ পৰা এজন পূজাৰী আমাক দিছে, যিয়ে আমাৰ পূজা ভাগ কৰি দিব। গতিকে আমি মেইন মন্দিৰৰ ভিতৰত সোমালোঁ। ইয়াতে 9টা গ্ৰহই আছে। তাৰ আগতে ইয়াতে পূজা কৰি দিব। মিঠাতেল অলপ আনিছোঁ, সেইখিনি 9টা গ্ৰহৰ 9টা চাকি আছে, গতিকে সকলোতে অলপ অলপকৈ ঢালিব লাগিব। প্ৰতিটো চাকিতে বাপেক আৰু জীয়েকে অকণমান অকণমানকৈ তেল ঢালিছে পূজাৰীৰ পৰামৰ্শ মতে। এয়া সিহঁতে তেল ঢালি আছে। এইপিনে আমাৰ পূজা ভাগ কৰা পূজাৰীজন, তেওঁ পূজাৰ কাৰণে ৰেডি কৰি আছে। প্ৰণাম কৰ। ব্ৰাহ্মণে পূজাখন কৰি দিলে। যিহেতু পূজাত বহিছোঁ, গতিকে পূজাখিনি আপোনালোকক কেমেৰা কৰি দেখুৱাব নোৱাৰিলোঁ। এতিয়া কাপোৰখিনি যি 9টা গ্ৰহৰ কাৰণে আনিছিলোঁ, এটা এটা গ্ৰহক ব্ৰাহ্মণে মন্ত্ৰ মাতি উৎসৰ্গা কৰিব দিছে। ব্ৰাহ্মণে মন্ত্ৰ মাতি গৈছে আৰু মিষ্টাৰে উৎসৰ্গা কৰি গৈছে। শনি পূজা শেষ হোৱাত পূজাৰীয়ে মন্দিৰটো 3 পাক ঘূৰিব ক'লে। আজি সঁচাকৈ মনটো খুব ভাল লাগিছে নৱগ্ৰহ মন্দিৰত পূজাখন কৰি। আৰু আপোনালোককো দেখুৱালোঁ। কেনেকুৱা পালে ভিডিঅ'টো নিশ্চয় কমেণ্টত জনাব।